আজি মই কিছু কথা ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ক'ব বিচাৰিছোঁ যে তোমালোকে অনবৰত মোবাইল চাই সময় নষ্ট কৰি থকাতকৈ এখন কিতাপ পঢ়া বা এখন বাতৰি কাকত পঢ়া। যদি এখন কিতাপৰ এটা লেছনো তোমালোকে ভালকৈ মনোযোগ দি পঢ়া তেতিয়াহ'লে তোমালোকৰ যথেষ্ট লাভ হ'ব। আৰু যদি সঁচাকৈ তোমালোকে মোবাইলটোৱে চাব বিচাৰিছা, মোবাইলত তোমালোকে এনেকুৱা ধৰণৰ বস্তু বিচাৰি লোৱা বা এনেকুৱা ধৰণৰ বস্তুত তোমালোকে ৰত ৰাখা যিটো বস্তুৰ পৰা তোমালোকৰ ভৱিষ্যত কিবা এটা লাভালাভ হ'ব। কিন্তু দেখা পোৱা গৈছে যে তোমালোকে মোবাইলত হোৱাটছআপ বা লগৰ ল'ৰা ছোৱালীৰ লগত মেছেজ কৰাত ব্যস্ত থাকা, ইনষ্টাগ্ৰাম চোৱা, বহুতে ৰীল চোৱা বা কেতিয়াবা কিছুমান ল'ৰা ছোৱালীক মই দেখিছোঁ সিহঁত গেমত বিজি থাকে। আৰু যিবোৰ বস্তু তোমালোকৰ কোনো কামত নাহে, এইবিলাক অনৰ্থক। গতিকে যিবিলাক বস্তুৰ পৰা তোমাৰ কোনো ধৰণৰ লাভ নহয়, তেনেধৰণৰ বস্তুবিলাকত তোমালোকে প্ৰাধান্য কিয় দিয়া? সেই বস্তুবিলাকৰ পৰা তোমালোকে আঁতৰি আহিবলৈ চেষ্টা কৰা। আৰু যদি তোমালোকে আঁতৰি আহিব নোৱাৰা, তেতিয়াহ'লে সেই মোবাইলটোত তোমালোকে এনেকুৱা কিছুমান এপ্লিকেশ্যন ডাউনলোড দিয়া, যিবোৰ এপ্লিকেশ্যনৰ পৰা তোমালোকে কিবা এটা বস্তু শিকিব পাৰা। আজিকালি গুগলত তোমালোকে যিকোনো বস্তুৰ বিষয়ে জানিব বিচাৰিলে ইনফৰ্মেশ্যন লাভ কৰিব পাৰা। গতিকে কেতিয়াবা নিজৰ লগৰ ল'ৰা ছোৱালীৰ লগত কথা পাতি থাকোঁতেও কিবা কিবি ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিবৰ কাৰণে তোমালোকে সেই গুগলটো ইউজ কৰিব পাৰা। আৰু গুগলত তোমালোকে গোটেই পৃথিৱীখন বিচাৰি পাবা। আমি যেতিয়া সৰু আছিলোঁ, আমি তেতিয়া মেপত খেলিছিলোঁ। মেপখন উলিয়াই লওঁ, ভাৰতৰ মেপ হওক বা পৃথিৱীৰ মেপ হওক, তাত আমি লগৰজনক কওঁ যে অমুক ঠাইটো বিচাৰি উলিয়াই দে ইমান সময়ৰ ভিতৰতে। বা আমি 3-4টা লগ লাগিও খেলিছিলোঁ যে কোনে আগতে সেই ঠাইখন বিচাৰি উলিয়াব পাৰে। আৰু যিয়ে বিচাৰি উলিয়াই দিয়ে সি আকৌ আমাক নেক্সট টাইম বিচাৰি উলিয়াবলৈ দিব এখন ঠাই, আৰু তাত আমি নম্বৰ দিয়া দি কৰিছিলোঁ। গতিকে সেইবিলাকৰ পৰা আমাৰ লাভ হৈছিলে। এতিয়াও ল'ৰা ছোৱালীবিলাকৰ যথেষ্ট স্ক'প আছে, স্ক'প বাঢ়িছে। আগৰ দিনত তেনেই লিমিটেড স্ক'প আছিলে, এতিয়া যথেষ্ট স্ক'প হৈছে। গতিকে তোমালোকে মোবাইলটোৱে গোটেই পৃথিৱীৰ ইনফৰ্মেশ্যন আনি দিব পাৰে। গতিকে তোমালোকে ভালপোৱা কিছুমান টপিক সেই মোবাইলৰ যোগেদি লাভ কৰিব পাৰা। গতিকে ইনষ্টাগ্ৰাম চোৱাৰ সলনি তোমালোকে সেই মোবাইলৰ ইউটিউবৰ পৰা ভাল ভাল শিক্ষকৰ দ্বাৰা ভাল ভাল লেছন কিছুমানো শিকিব পাৰা। আৰু কেতিয়াবা 2-এখন দেশো ফুৰি আহিব পাৰা। ইউটিউবত পৃথিৱীৰ বিভিন্ন দেশৰ বিষয়ে ইনফৰ্মেশ্যন পোৱা যায় বা ভিডিঅ' পোৱা যায়, কিছুমানে আপলোড কৰে। গতিকে সেই দেশৰ সাংস্কৃতিক, ৰাজনৈতিক আৰু যিটো জিঅ'গ্ৰাফী, ভৌগোলিক, এই দিশবিলাকো তোমালোকে জানিব পাৰিবা। গতিকে মই আশা কৰিছোঁ তোমালোকে মোবাইল চোৱাৰ সলনি হয় কিতাপ পঢ়িবা, আৰু যদি মোবাইল চোৱা তেতিয়াহ'লে যি দিশৰ পৰা তোমালোকৰ লাভ হয় সেই লাভ হোৱা দিশতহে তোমালোকে মনোনিৱেশ কৰিবা। ধন্যবাদ।